নমস্কাৰ অৰ্থনীতিৰ অনলাইন ক্লাছলৈ সকলো ছাত্ৰ-ছাত্ৰীক স্বাগতম জনাইছো আজি আমি আলোচনা কৰিবলৈ লৈছো ফিচাৰ্স অফ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰিয়েল সেক্টৰ ইন দা ইভ অফ ইণ্ডিপেণ্ডেন্স অৰ্থাৎ উপনিবেশিক কালত ভাৰতীয় উদ্যোগ খণ্ডৰ যিবিলাক বৈশিষ্ট্যসমূহ কি আছিল যেহেতু ব্ৰিটিছে ভাৰতবৰ্ষত শাসন কৰাৰ লগে লগে ভাৰতৰ উদ্যোগ ক্ষেত্ৰ যি উদ্যোগ ক্ষেত্ৰৰ যিখিনি বিশ্বত নাম আছিলে তাৰ কি হৈছে এক অৱনতি ঘটিছিলে অৰ্থাৎ ভাৰতবৰ্ষত সকলো দিশৰ ফালৰ পৰা উদ্যোগক কি কৰা হৈছিলে তছনছ কৰি দিয়া হৈছিলে যে ভাৰতবৰ্ষৰ আমি সেই সময়ত আগৰ ক্লাছত আলোচনা কৰিছিলো যে সেই সময়ত কি আছিল ব্ৰিটিছসকল যেতিয়া আহিছিল তেতিয়া ভাৰতবৰ্ষৰ বস্ত্ৰ উদ্যোগ বিশেষকৈ হস্তশিল্পৰ দ্বাৰা প্ৰস্তুত কৰা বস্ত্ৰ উদ্যোগৰ বিশ্বৰ বিভিন্ন বজাৰত বৃহৎ নাম আছিলে তাৰ লগে লগে হাতীদাঁতৰ যি শিল্প কাঁহ বেত এই শিল্পৰ ক্ষেত্ৰত বিশ্বত ভাৰতৰ নাম আছিল কিন্তু ব্ৰিটিছসকল অহাৰ লগে লগে ভাৰতৰ উদ্যোগ ক্ষেত্ৰত কোনো ধৰণৰ যোগাত্মক প্ৰভাৱ পৰা নাছিলে উদ্যোগিক ক্ষেত্ৰত সকলো ফালে কি হৈছিলে অৱনতিয়ে দেখা দিছিলে যেটো কোৱা হয় ডি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন অৰ্থাৎ ঋণাত্মক উদ্যোগীকৰণ গতিকে ভাৰতবৰ্ষত ব্ৰিটিছ শাসনৰ কালছোৱাত উদ্যোগীকৰণ হোৱা নাছিলে হৈছিলে কি ঋণাত্মক উদ্যোগীকৰণ হৈছিলে মানে যি উদ্যোগ আছিলে সেই উদ্যোগৰ কি হৈছে উদ্যোগ দিনে দিনে তললৈ গৈ আছিলে গতিকে তাৰ ফিচাৰ্স বিলাক কি হ'ব আমি অলপ হলেও অনুমান নিশ্চয় কৰিব পাৰিছো হলেও আমি পইণ্ট আউট কৰি আলোচনা কৰোঁ তেতিয়া বস্তুখিনি বুজাত সহজ হয় এতিয়া প্ৰথম চাওঁ আমি ডিক্লাইন অফ হেণ্ডিক্ৰাফ্ট ইণ্ডাষ্ট্ৰি অৰ্থাৎ হস্ত নিৰ্মিত যি উদ্যোগ আছিলে সেই সময়ত মানে হাতেৰে বোৱা বস্ত্ৰ বোৱা মানে হাতে বা তাঁতশালত বস্ত্ৰ বোৱাৰ যিটো উদ্যোগ আছিলে আমাৰ সেই উদ্যোগ সেই সময়ত কি হৈছিলে অৱনতি ঘটিছিলে কিন্তু উদ্যোগৰ অৱনতি ঘটাৰ অন্তৰালত কি আছিলে ডি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন আছিলে ব্ৰিটিছৰ পলিচি ব্ৰিটিছসকলে সেই সময়ত কি হৈছিলে ঋণাত্মক উদ্যোগীকৰণ এইটো ব্ৰিটিছসকলে তেওঁলোকে পলিচি হিচাপে গ্ৰহণ কৰিছিলে যে ভাৰতবৰ্ষক কি কৰা হ'ব তেওঁলোকে ভাৰতবৰ্ষত আহি ভাৰতবৰ্ষৰ উন্নয়ন যেহেতু তেওঁলোকে বিচৰা নাছিলে তেওঁলোকে ভাৰতবৰ্ষক শোষণ কৰিছিলে গতিকে ডি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন পলিচি তেওঁলোকে প্ৰয়োগ কৰিছিলে সেই পলিচিটো কেনেকৈ হৈছিলে আমি সেইটো চাওঁ অৰ্থাৎ ভাৰতবৰ্ষৰ হেণ্ডিক্ৰাফ্ট উদ্যোগৰ যি অৱনতি ঘটিছিলে অৱনতি ঘটাৰ মূল কাৰণটো আছিল কি ডি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন অৰ্থাৎ ঋণাত্মক উদ্যোগীকৰণ কি যে ষ্টেপ বাই ষ্টেপ যেতিয়া অৰ্থনীতিখনত কি হৈছে থকা উদ্যোগবিলাকো নাইকিয়া হৈ গৈ থাকে উদ্যোগৰ যি গাঁথনি সেই গাঁথনি যদি ভাগি যায় তেতিয়া সেইটো ঋণাত্মক উদ্যোগীকৰণ বুলি কোৱা হয় এতিয়া টু ফল্ড ডি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন আছে মানে দুটা টাইপৰ আছিলে ডি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন কৰিবৰ কাৰণে তেওঁলোকে দুটা কাম কৰিছিলে প্ৰথম আছিলে কনভাৰ্ট ইণ্ডিয়া ইনটু দা সাপ্লাই অফ ৰ মেটেৰিয়েলছ অৰ্থাৎ কি কৰা হৈছিলে ভাৰতবৰ্ষক মানে ৰ মেটেৰিয়েলছ কেঁচা সামগ্ৰী বা প্ৰাথমিক সামগ্ৰী যোগানকাৰী দেশলৈ তেওঁলোকে পৰিৱৰ্তন কৰিছিলে যে ভাৰতবৰ্ষৰ পৰা কি কৰা হ'ব ফাইনেল গুডছ নহয় যিবিলাক ইণ্টাৰমিডিয়েৰী গুডছ বা প্ৰাইমেৰী গুডছটো কি হৈছে সদায় অন্য এটা দ্ৰব্য উৎপাদনত ব্যৱহাৰ কৰা হয় গতিকে ব্ৰিটিছসকলে কি কৰিছিলে ভাৰতবৰ্ষৰ যি চূড়ান্ত দ্ৰব্য মানে ভাৰতবৰ্ষত উৎপাদিত যিটো দ্ৰব্য সামগ্ৰী সেই দ্ৰব্য সামগ্ৰীবিলাক তেওঁলোকে উৎপাদন হোৱাটো বিচৰা নাছিলে তেওঁলোকে সেই দ্ৰব্য সামগ্ৰীবিলাক উৎপাদন কৰিবৰ বাবে যিবিলাক কেঁচা সামগ্ৰী লাগে অৰ্থাৎ ৰ মেটেৰিয়েলছ লাগে সেই ৰ মেটেৰিয়েলছবিলাক কি কৰিছিলে তেওঁলোকে সেই ৰ মেটেৰিয়েলছবিলাক এক্সপৰ্ট কৰা দেশলৈ বা যোগানকাৰী দেশলৈ ভাৰতবৰ্ষক তেওঁলোকে কি কৰিছিলে পৰিৱৰ্তিত কৰিছিলে এতিয়া ভাৰতত সেই সময়ত কি আছিলে বস্ত্ৰ উদ্যোগৰ বাবে কপাহ আছিলে এতিয়া কপাহ কি কৰিছিলে ব্ৰিটিছে কপাহ ইয়াৰ পৰা লৈ গৈছিলে ঠিক তেনেকৈ মৰাপাট লৈ গৈছিলে তেনেকৈ নীল খেতি কৰাইছিলে যাতে নীল উৎপাদনৰ কাৰণে তেওঁলোকে সেইখিনি লৈ যাব পাৰে ঠিক তেনেকুৱা ধৰণৰ আছিলে যে ভাৰতবৰ্ষৰ যিখিনি দ্ৰব্য সামগ্ৰী সেই গোটেই দ্ৰব্য সামগ্ৰীখিনি ইউজ কৰি ভাৰতৰ মানুহে উদ্যোগ বা অন্যান্য শিল্প উদ্যোগ গঢ়িব পৰা নাছিলে আৰু কি কৰিছিলে ব্ৰিটিছসকলে সেই গোটেই দ্ৰব্য সামগ্ৰীবোৰ মানে কেঁচা সামগ্ৰীবোৰ ইংলেণ্ডলৈ লৈ গৈছিলে ঠিক আছে নেক্সট আছে ডেভেলপ ইণ্ডিয়া এজ এ মাৰ্কেট ফৰ ব্ৰিটেইন এতিয়া ইণ্ডিয়াক ডেভেলপ কৰা হৈছিলে ব্ৰিটেইনৰ এখন বজাৰ হিচাপে মানে ইণ্ডিয়াত কি হৈছে ভাৰতবৰ্ষত ব্ৰিটেইনৰ বজাৰ এখন গঢ়ি উঠিছিলে কেনেকৈ উঠিছিলে যে ভাৰতবৰ্ষৰ পৰা কেঁচা সামগ্ৰী সিহঁতে লৈ গৈছিলে ব্ৰিটিছসকলে ভাৰতবৰ্ষৰ পৰা কেঁচা সামগ্ৰী লৈ গৈছিলে লৈ গৈ পেলাই তাত কি কৰিছিলে পাট এতিয়া মুগা মানে পাট মুগা কাপোৰ তেওঁলোকে উদ্যোগত প্ৰস্তুত কৰি ভাৰতবৰ্ষলৈ লৈ আহিছিলে
ঠিক তেনেকৈ কপাহী বস্ত্ৰ তেওঁলোকে তাত প্ৰস্তুত কৰি ভাৰতবৰ্ষলৈ লৈ আহিছিলে গতিকে যিকোনো দ্ৰব্য সামগ্ৰীত কি কৈছে ব্ৰিটেইনত উৎপাদন কৰিছে আৰু সেই দ্ৰব্য সামগ্ৰী আনি ভাৰতবৰ্ষত কি হৈছে বজাৰত বিক্ৰী কৰিছে গতিকে ভাৰতবৰ্ষক এখন কি হৈছে ব্ৰিটিছসকলে উৎপাদন কৰা দ্ৰব্য সামগ্ৰীৰ বজাৰলৈ কি কৰা হৈছিল সেই সময়ত পৰিৱৰ্তন কৰা হৈছিল মানে ডি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ সেই দুটা কাৰণে যে ভাৰতৰ উৎপাদিত কেঁচা সামগ্ৰী তেওঁলোকে বাহিৰলৈ লৈ গৈছিলে আৰু সেই ব্ৰিটিছসকলে যিবোৰ দ্ৰব্য মানে ফাইনেল গুডছ চূড়ান্ত দ্ৰব্য যিবিলাক উৎপাদন কৰিছিলে সেইবিলাক আনি ভাৰতত বিক্ৰী কৰিছিলে গতিকে ভাৰতত যেতিয়া দ্ৰব্য সামগ্ৰী উৎপাদনেই নহয় ভাৰতীয় লোকে কি কৰিছিলে সেই দ্ৰব্য সামগ্ৰীবিলাক তেওঁলোকে ক্ৰয় কৰিবলৈ আগ্ৰহী হৈ উঠিছিলে গতিকে সেই সময়ত কি হৈছে নিজৰ ইণ্ডাষ্ট্ৰি গঢ়াৰ এই কথাটো ভাৰতীয়সকলৰ মনত আচলতে নাছিলেই সেই দুটা কাৰণতে কি হৈছিলে ডি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হৈছিলে এতিয়া ইয়াত আৰু এটা সেইকাৰণে প্ৰশ্ন হয় যে উদ্যোগীকৰণ বুলিলে কি বুজা উদ্যোগীকৰণৰ ঋণাত্মক উদ্যোগীকৰণ বুলিলে কি বুজা উদ্যোগীকৰণ বুলিলে কি বুজা সেইটো প্ৰশ্ন লগত ঋণাত্মক উদ্যোগীকৰণো এটা প্ৰশ্ন হ'ব পাৰে নেক্সট আহিলে ঋণাত্মক উদ্যোগীকৰণৰ দুটা কাৰণ কি হ'ব পাৰে যেতিয়া ব্ৰিটিছ শাসন কালত এনেকৈও সুধিব পাৰে প্ৰশ্নটো গতিকে ছাত্ৰ ছাত্ৰীসকলে পইণ্টটো মনত ৰাখিব নেক্সট আহিলে সেই সময়ত ডিছক্ৰিমিনেটৰী ট্ৰেড পলিচি মানে সেই সময়ত যিটো আন্তৰ্জাতিক পলিচি মানে বাণিজ্যৰ যি নীতি সেই নীতিটোত আছিলে বৈষম্য আছিলে নীতি বাণিজ্যৰ নীতিৰ ক্ষেত্ৰত বৈষম্য দেখা গৈছিলে সেই বৈষম্যটো কেনেকুৱা আছিলে তোমালোকে চোৱা ফাৰ্ষ্ট আছিলে যে আনৰেষ্ট্ৰিক্টেড কাণ্ট্ৰি অফ ব্ৰিটিছ গুডছ অৰ্থাৎ যিবিলাক ব্ৰিটিছসকলে উৎপাদন কৰা দ্ৰব্য সামগ্ৰী সেই দ্ৰব্য সামগ্ৰীবিলাকৰ বাবে কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাছিল মানে কোনো ধৰণৰ ধৰাবন্ধা নাছিল কি হয় যে ব্ৰিটিছসকলে দ্ৰব্যখিনি ব্ৰিটেইনত উৎপাদন কৰিলে আৰু দ্ৰব্যবোৰ আনি ভাৰতবৰ্ষ পোৱাই দিলেহি এতিয়া তাত ৰেষ্ট্ৰিকশ্যনৰ কথাটো ক'ত যে যিটো টেৰিফ পলিচি মানে দ্ৰব্য এটা অন্য এখন দেশৰ পৰা আনি অন্য এখন দেশত বিক্ৰী কৰোঁতে সদায় কি হয় তাত শুল্ক লাগে যেনেকৈ আমি যদি ইয়াৰ পৰা ভাৰতবৰ্ষৰ পৰা অন্য দেশলৈ বস্তু পঠাওঁ তেতিয়া কি হৈছে এক্সপৰ্ট ডিউটি লাগিব টেৰিফ লাগে তাৰমানে আকৌ ইম্পৰ্ট ডিউটি লাগে সেই দুয়োটা কোনো ধৰণৰ ব্যৱস্থা ব্ৰিটিছসকলৰ কাৰণে নাছিলে গতিকে ব্ৰিটিছে কি কৰিছে যেনে এটা দ্ৰব্য বা আমি ধৰি ল'লোঁ এটা চোলা তেওঁলোকে কি কৰিছে ব্ৰিটেইনত উৎপাদন কৰিছে এটা চাৰ্টটো তেওঁলোকৰ প্ৰডাকশ্যন কষ্ট যদি 200 টকা সেই 200 টকাতে তেওঁলোকে বস্তুটো আনি কি কৰিছে ভাৰতবৰ্ষত 200 টকাতে বিক্ৰী কৰিব পাৰিছে সেইটো হোৱাৰ কাৰণে কি হ'ল যে তেওঁলোকৰ যিটো খৰচটো বহুত কমি গ'ল গতিকে কম দামত বস্তুটো কি হৈছে ভাৰতীয়সকলক যোগান ধৰিব পাৰিছে গতিকে ভাৰতীয়সকলেও কম দামত বস্তু পাই কি কৰিছে ব্ৰিটেইনৰ বস্তু তেওঁলোকে গ্ৰহণ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই গতিকে ভাৰতীয় বজাৰখন লাহে লাহে শেষ হৈ আহিছিল সেই যিটো ডিছক্ৰিমিনেটৰী পলিচি সেইটো এটা কথা নেক্সট আহিলে টেৰিফ ফ্ৰী এক্সপৰ্ট অফ ৰ মেটেৰিয়েল টু ব্ৰিটেইন এতিয়া ব্ৰিটেইনলৈ যিবিলাক কেঁচা সামগ্ৰী ভাৰতবৰ্ষৰ পৰা পঠোৱা হৈছিলে যদি আমি এক্সপৰ্ট কৰোঁ কৈছোঁ আমি যে তাত কি লাগে টেৰিফ লাগে মানে শুল্ক লাগে এক্সপৰ্ট ডিউটি লাগে এতিয়া সেইটোত কিন্তু কি হৈছিলে ভাৰতবৰ্ষৰ পৰা কেঁচা সামগ্ৰী নিওঁতে ব্ৰিটিছসকলে কোনো ধৰণৰ শুল্ক দিয়া নাছিলে মানে কোনো ধৰণৰ কৰ দিয়া নাছিলে অৰ্থাৎ বস্তুখিনি লৈ গৈছে কিন্তু তাত কৰৰ কোনো কথা নাই নেক্সট পইণ্টটো আছিলে হেভি ডিউটি অন এক্সপৰ্ট অফ ইণ্ডিয়ান হেণ্ডিক্ৰাফ্ট প্ৰডাক্টছ কিন্তু তাৰ বিপৰীত অৱস্থাটো আমি চাওঁ যে হেভি ডিউটি এণ্ড এক্সপৰ্ট মানে খুব বেছি পৰিমাণৰ কি কৰিছিলে টেক্স তেওঁলোকে বহুৱাইছিলে যিবিলাক ইণ্ডিয়ান হেণ্ডিক্ৰাফ্ট প্ৰডাক্ট অৰ্থাৎ ভাৰতৰ যিবিলাক হেণ্ডিক্ৰাফ্ট প্ৰডাক্ট আছিলে মানে উৎপাদিত দ্ৰব্য সামগ্ৰী আছিলে সেই দ্ৰব্য সামগ্ৰীবিলাক যেতিয়া ভাৰতে এক্সপৰ্ট কৰিছিলে ব্ৰিটেইনলৈ তেতিয়া কি হৈছিলে সেইবোৰৰ ওপৰত তেওঁলোকে বহুত হেভি কিন্তু টেক্স লগাইছিলে তেতিয়া কথাটো এনেকুৱা হৈছিলে যে ভাৰতবৰ্ষত ধৰি ল'লোঁ এযোৰ কাপোৰ উৎপাদন কৰোঁতে 1000 টকা পৰিলে এটা আমি সেই সময়ৰ হিচাপ দিছোঁ সেই 1000 টকা কাপোৰযোৰত কি হৈছে যদি টেক্স আৰু 1000 লগাই দিয়ে তেতিয়াহ'লে ভাৰতৰ পৰা সেই কাপোৰযোৰ ভাৰতীয় কাপোৰযোৰৰ দাম ব্ৰিটেইনত গৈ কিমান হ'ব যদি প্ৰফিট থাকিব খোজে 3000 টকাত বিক্ৰী কৰিব পাৰিব গতিকে যথেষ্ট দাম বেছি হৈ যাব গতিকে তেনেকুৱা স্থলত কি হৈছে ভাৰতৰ বস্ত্ৰৰ প্ৰতি সেই বিশ্বৰ বজাৰত বা মানুহে কি কৰিলে বস্ত্ৰৰ প্ৰতি যিটো চাহিদা থাকিব লাগে সেই চাহিদাটো বিশ্বৰ বজাৰত কমি গ'ল যিহেতু ভাৰতে কম দামত বস্তুটো দিব নোৱাৰা হ'ল গতিকে ভাৰতৰ যিটো হেণ্ডিক্ৰাফ্ট ইণ্ডাষ্ট্ৰি সেই ইণ্ডাষ্ট্ৰি লাহে লাহে কি হৈছে ধ্বংসৰ মুখলৈ গৈ থাকিলে সেইকেইটাই হ'ল কাৰণ ডিছক্ৰিমিনেটৰী ট্ৰেড পলিচিত নেক্সট আহিলে কম্পিটিশ্যন ফ্ৰম মেচিন মেড প্ৰডাক্টছ এইটো চবতছে ডাঙৰ কথা এটা সেই সময়ত হৈছিলে যিহেতু সেই সময়তে যেতিয়া ব্ৰিটিছসকলে ভাৰতবৰ্ষত উপনিৱেশিক প্ৰতিষ্ঠা কৰি ৰাজত্ব চলাই আছিলে তেতিয়া কি হৈছিলে
কম্পিটিশ্যনটো কিহৰ ওপৰত হৈছিলে মেচিন প্ৰডাক্টৰ ওপৰত যিহেতু ভাৰতবৰ্ষত হস্ত নিৰ্মিত বস্তু বা তাঁতৰ শালত বোৱা হাতেৰে বোৱা কাপোৰ সেই কাপোৰখিনিতকৈ যদি মেচিনত বোৱা কাপোৰ কি হয় জেনেৰেলি ডিফাৰেঞ্চ থাকে গতিকে সেই ডিফাৰেঞ্চটোত সেই সময়ত সেই ডিফাৰেঞ্চটো এটা প্ৰতিযোগিতালৈ গুচি গৈছিলে যিহেতু ব্ৰিটিছসকলে কি কৰিছিলে মেচিনত উৎপাদন কৰা বস্ত্ৰ আনি ভাৰতবৰ্ষত দি দিছিলে আৰু ভাৰতীয় মানুহে সেইখিনি খুব সহজে যিহেতু কম দামত ক্ৰয় কৰিব পাৰিছিলে আৰু ভাৰতৰ যি বস্ত্ৰ উদ্যোগ সেই বস্ত্ৰ উদ্যোগ ক্ৰমান্বয়ে আকৌ কি হৈছিলে ধ্বংসৰ মুখলৈ গৈ আছিলে কাৰণটো হ'ল কম্পিটিশ্যন যে আমি এতিয়াও যদি চাওঁ আমি এতিয়া কি কাপোৰ পিন্ধি থাকোঁ আমি সাধাৰণতে বাহিৰৰ পৰা অহা ড্ৰেছ পোছাকৰ প্ৰতি এতিয়াও পচন্দ কৰোঁ সেই সময়তো সেই যিটো টেণ্ডেঞ্চি সেইটো মানুহৰ বাঢ়ি গৈছিলে যে মেচিন প্ৰডাক্ট বস্তুটোত সদায় বেছি গুৰুত্ব বাঢ়িছিলে গতিকে কম্পিটিশ্যনটো হস্তনিৰ্মিত বস্তু কি হয় আমি এবছৰত যদি আমি ধৰি ল'লোঁ 10যোৰ পাটৰ কাপোৰ এজন ব্যক্তিয়ে ব'ব পাৰে তেতিয়াহ'লে কিন্তু সেই পাটৰ কাপোৰ 10যোৰ মেচিনে কিমান তাৎক্ষণিকভাৱে এদিনত উলিয়াই দিব গতিকে মেচিন প্ৰডাক্ট আৰু হস্তনিৰ্মিত প্ৰডাক্টৰ মাজত কি হৈছে কম্পিটিশ্যন বাঢ়ি গৈছিলে যিটোত ব্ৰিটিছসকল জিকিছিলে স্বাভাৱিক কথা নেক্সট আহিলে লেক অফ কেপিটেল গুডছ ইণ্ডাষ্ট্ৰি এতিয়া যিহেতু ব্ৰিটিছসকল আহিছিলে ভাৰতবৰ্ষত শোষণ কৰি ভাৰতৰ অৰ্থনীতিৰ অৱস্থাটো একেবাৰে বেয়া কৰি পেলোৱাহে তেওঁলোকৰ ইচ্ছা আছিলে তেওঁলোকে যিহেতু ইয়াৰ শোষণহে কৰিছিলে তেওঁলোকে ইয়াৰ পৰা নিয়াৰ যিটো ধান্দা সেইটোহে কৰি আছিলে গতিকে সেই সময়ত তেওঁলোকে ভাৰতত ইণ্ডাষ্ট্ৰি এটা গঢ়ি তোলাৰ কথা তেওঁলোকে কেতিয়াও ভবা নাছিলে গতিকে যিটো কেপিটেল গুডছ ইণ্ডাষ্ট্ৰি সেই কেপিটেল গুডছ ইণ্ডাষ্ট্ৰিটোক আমি ক'ব পাৰোঁ মাদাৰ মেচিন মানে মাতৃসদৃশ যন্ত্ৰপাতিৰ ব্যৱহাৰ তেওঁলোকে কৰা নাছিল কোনো অৰ্থাৎ যদি মাতৃসদৃশ যন্ত্ৰপাতি থাকে তেতিয়াহে কি হয় তাৰ পৰা প্ৰডাকশ্যন হ'ব গতিকে কেপিটেল গুডছৰ যিকোনো ধৰণৰ ইণ্ডাষ্ট্ৰি গঢ়ি তুলিব লাগিব তেতিয়াহে আমি তাৰ পৰা কি কৰিব পাৰিম প্ৰডাকশ্যন আশা কৰিব পাৰিম কিন্তু সেই সময়ত সেইটো এটা অদ্ভুত কল্পনা যিহেতু ভাৰতীয়সকলৰ হাতত ইমান হেভি কেপিটেলেই নাছিল গতিকে তেওঁলোকে সেই কামটো কেতিয়াও কৰিব নোৱাৰিছিল আৰু ব্ৰিটিছসকলে সেইটো হ'বলৈ দিয়াও নাছিল নেক্সট পইণ্টটো আহিলে চেঞ্জ ইন পেটাৰ্ণ অফ ডিমাণ্ড সেই সময়ত কি হৈছে মানুহৰ চাহিদা বস্তুৰ প্ৰতি চাহিদাৰ পৰিৱৰ্তন মানুহৰ মানসিকতাৰ পৰিৱৰ্তন হৈছিলে মানে মানুহে মই অলপ দেৰি আগত কৈ গৈছোঁ যে যেতিয়া হাতেৰে বোৱা কাপোৰযোৰ আৰু মেচিন মেড যিযোৰ কাপোৰ সেই দুযোৰ কাপোৰৰ মাজত নিশ্চয় পাৰ্থক্য থাকিব গতিকে মানুহৰ চাহিদাৰো পৰিৱৰ্তন ঘটিছিলে অৰ্থাৎ ব্ৰিটিছসকলে যিবিলাক বস্তু আনি বজাৰত এৰি দিছিলে কম দামত ভাৰতীয় মানুহ সেই সকলো বস্তুৰ প্ৰতি কি হৈছে আকৰ্ষিত হৈছিলে গতিকে হাতেৰে নিৰ্মিত বয় বস্তুৰ প্ৰতি বা বস্ত্ৰৰ প্ৰতি কি হৈছে মানুহৰ যি আকৰ্ষণ আছিলে এটা সময়ত সেইটো লাহে লাহে নাইকিয়া হৈ গৈছিলে গতিকে ভাৰতত ইণ্ডাষ্ট্ৰি গঢ়ি উঠাৰ কোনো প্ৰশ্নই নাছিল নেক্সট এণ্ড লাষ্ট পইণ্টটো হ'ল নিগেটিভ ইফেক্ট অফ ৰেলৱেজ এতিয়া আমি চাওঁ বহুতে এই কথাটো কয় যে ভাৰতবৰ্ষত যিহেতু ব্ৰিটিছসকলে কি হৈছে প্ৰথম ইণ্ডাষ্ট্ৰিটোৱে গঢ়িছিলে যে ৰেলৱে উদ্যোগ স্থাপন কৰিছিলে ৰেলৱেটো আমি উদ্যোগ বুলিয়ে ক'ব পাৰোঁ ৰেল বিভাগৰ উন্নতিৰ লগে লগে বহুত কিবা কিবি হৈছে ভাৰতবৰ্ষত সেইটো হয় কিন্তু সেই সময়ত হোৱা নাছিলে যিহেতু সেই সময়ত ব্ৰিটিছৰ সেইটো এইম নাছিল তেওঁলোকে ৰেল প্ৰতিষ্ঠা কৰিছিলে ৰেল লাইন বহুৱাইছিলে বা ৰেলৰ গোটেই ব্যৱস্থাটো তেওঁলোকে কৰিছিলে অকল তেওঁলোকে ভাৰতবৰ্ষৰ যিবিলাক উৎপাদিত দ্ৰব্য সামগ্ৰী সেই উৎপাদিত দ্ৰব্য সামগ্ৰীবিলাক অৰ্থাৎ মেটেৰিয়েলছবিলাক নি কেনেকৈ তেওঁলোকে ব্ৰিটেইনত গৈ পেলাই কেনেকৈ তেওঁলোকৰ মেচিনত সেইবোৰ ফাইনেল প্ৰডাক্টলৈ ৰূপান্তৰ কৰিব সেই তাৰ কাৰণে তেওঁলোকে সহজ পদ্ধতি উলিয়াবৰ কাৰণে কি হৈছে এই ৰেল বিভাগটো তেওঁলোকে সেই সময়ত আৰম্ভ কৰিছিলে গতিকে ৰেল লাইন প্ৰতিষ্ঠা হোৱাৰ পাছত আৰু বেছি ভাৰতীয়সকলৰ কাৰণে অসুবিধাহে হৈছিলে যিহেতু ভাৰতৰ পৰা কি হৈছিলে মানুহক বহুত ঠাইৰ পৰা বহুত মানুহক বিভিন্ন ঠাইত কাম কৰিবলৈ লৈ গৈছিলে নেক্সট আকৌ মানুহবিলাকক কি কৰিছিলে বন্ধা লেবাৰ হিচাপে ব্যৱহাৰ কৰিছিলে তাৰমানে এনেকুৱা আৰু চুক্তি কৰি লয় লেবাৰখিনিক শ্ৰমিকসকলক যে ইমান দিনৰ কাৰণে কাম কৰিব লাগিব বুলি চুক্তি কৰি লয় সেই চুক্তিমতে তেওঁলোকে পইচা দিব বা এনেকুৱা ধৰণৰ মুঠতে শ্ৰমিকসকলৰ যথেষ্ট সেই সময়ত শ্ৰমিকসকলক শোষণ কৰা হৈছিলে তাৰ লগে লগে যিকোনো ধৰণৰ উৎপাদিত বস্তু ভাৰতবৰ্ষত যিয়েই নহওক সকলো বস্তু মৰাপাটৰ পৰা ধৰি কপাহৰ পৰা ধৰি যিকোনো দ্ৰব্য সামগ্ৰী কি হৈছে তেওঁলোকে কম দামত সব লৈ গৈছিলে আনকি আমি এই কথাটো জানো সেই সময়ত ব্ৰিটিছে কি কৰিছিলে আমাৰ অসমৰ পৰা যিখন শংকৰদেৱে সিংহযাত্ৰা ভাওনাৰ যি পট আঁকিছিলে সেই বস্তুটো তেওঁলোকে ব্ৰিটিছে
আমাৰ অসমৰ পৰা লৈ গৈছিলে গতিকে অসমত থকা বা ভাৰতবৰ্ষত থকা যিকোনো মূল্যৱান বস্তু তেওঁলোকে কি কৰিছিলে কালেকশ্যন কৰি ইয়াৰ পৰা লৈ গৈছিলে আৰু তাত কোনে সহায় কৰিছিলে এই ৰেল প্ৰতিষ্ঠা কৰা তেওঁলোকৰ এই কামটোৱে ঠিক আছে গতিকে এই পইণ্টখিনিয়ে হ'ল সেই সময়ৰ মানে ঔপনিৱেশিক ভাৰতবৰ্ষৰ যি উদ্যোগিক অৱস্থা সেই উদ্যোগিক অৱস্থাক চিহ্নিত কৰে এই বৈশিষ্ট্যখিনিয়ে ঠিক আছে সেই সময়তে আমি আৰু এটা কথা হৈছিলে 1907 মানে 1907 চনত কি হৈছিলে টিস্কো কোম্পানী গঢ় লৈ উঠিছিলে ছাত্ৰ ছাত্ৰীসকলে মন কৰিব এইটো এটা গুৰুত্বপূৰ্ণ কথা টিস্কো মিন্স কেতিয়াবা ফুল মিনিঙো লিখিবলৈ আহে যে দ্য টাটা আইৰণ এণ্ড ষ্টীল কোম্পানী টিস্কো 1907ত এইটো কি হৈছে প্ৰতিষ্ঠা হৈছিলে 1907 চনত সেইটো ছাত্ৰ ছাত্ৰীসকলে মন কৰিব সেই সময়ত সেই উদ্যোগেই এটা ভাৰতবৰ্ষত প্ৰতিষ্ঠা হোৱা উল্লেখযোগ্য উদ্যোগ আছিলে গতিকে উদ্যোগৰ ওপৰত ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে ছাত্ৰ ছাত্ৰীসকলে লাইক কৰিব কমেণ্ট কৰিব আৰু সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব থেংক ইউ